আজি অসমৰ যুৱ প্ৰজন্মই নতুন অসমৰ সপোন দেখিছে। কেইদিনমান আগত মাত্ৰ এডিআৰই পৰীক্ষা হৈ গৈছিলে। ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত। শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। ৫,৫০০ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। কিন্তু মই থমকি ৰোৱা নাই। ৫,৫০০ নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ ৪,৫০০ পদৰ আমি বিজ্ঞাপন দিলোঁ। এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম। আশা স্তব্ধ হ'ব নোৱাৰে। আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম। আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, ছেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম। নতুন বছৰৰ আৰম্ভণিতে অলপ আশাৰ কথা কৈছোঁ। অসমত নিৰাশাৰ কথা কোৱা মানুহ বহুত আছে। তেওঁলোকৰ পৰা অলপ ব্যতিক্ৰমত গৈ মই সদায় আশাৰ বাণী মানুহৰ মাজত বিতৰণ কৰিব খোজো।